দিল্লীত বিস্ফোৰণ সংঘটিত কৰিলে এই ফৰিদাবাদ মডিউলৰ আৰৰ সেইজন ব্যক্তি কোন সকলোখিনি কথা ইতিমধ্যে এনআইএ তদন্তত স্পষ্ট কৰিবলৈ সক্ষম হৈছে কাৰণ সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে এনআইএ গ্ৰহণ কৰিছে এনআইএৰ হাতত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে জোৰদাৰ গতিত তদন্ত চলি আছে আৰু এটাৰ পিছত আনটো বিস্ফোৰক তথ্য সন্মুখলৈ আহি আছে এই পৰ্যন্ত 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ এক বিস্ফোৰক খবৰ বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে দিল্লী বিস্ফোৰণৰ আৰৰ অৰ্থাৎ যে ফৰিদাবাদ মডিউল আছিল সেই ফৰিদাবাদ মডিউলৰ আৰৰ ব্যক্তিজনে হৈছে এইজন মৌলবী ইৰফান আহমেদ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া দিল্লী বিস্ফোৰণৰ শেহতীয়া কিছু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ সোমবাৰে সন্ধিয়া দিল্লীৰ সদাব্যস্ত নিৰাপত্তাৰে গিজগিজাই থকা নিৰাপত্তাৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত লাল কিল্লাৰ সন্মুখত সংঘটিত হোৱা এটা বিস্ফোৰণে কঁপাই গৈছে সমগ্ৰ দেশ আৰু এই বিস্ফোৰণৰ আৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদ লগতে কাশ্মীৰ কানেকশ্যনে অধিক ভবাই তুলিছে সকলোকে যেটো এটা নতুন মডিউল স্থাপন কৰা হৈছে এই বিস্ফোৰণৰ বাবে বা ভাৰতত কুটাঘাত সংঘটিত কৰিবৰ বাবে এই মডিউলটোক লৈও সকলোৰে চকু কপালত উঠিছে চিকিৎসক যাক ঈশ্বৰৰ সৈতে তুলনা কৰা হয় সেই চিকিৎসক ৰূপী সন্ত্ৰাসবাদীয়ে কেনেদৰে দিল্লীৰ বিস্ফোৰণ ঘটাইছে বা দিল্লীকে ধৰি দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত প্ৰধান চহৰসমূহত এলানি ধাৰাবাহিক কুটাঘাতৰ পৰিকল্পনা ৰচনা কৰিছিল আৰু সেই মডিউলটোক লৈ কিন্তু সকলো এই মুহূৰ্তত শংকিত আতংকিত হৈ পৰিছে যে চিকিৎসক একোগৰাকী চিকিৎসক যাক ভগৱানৰ শাৰীত তুলনা কৰা হয় আৰু সেই চিকিৎসকে কেনেদৰে সন্ত্ৰাসবাদৰ ৰূপ ল'ব পাৰে ধাৰাবাহিক ৰূপত দেশৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱা হৈছিল এনেকুৱা এটা চক্ৰ তৎপৰতা এনেকুৱা এটা চক্ৰৰ সক্ৰিয়তাৰ কথা ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছিল সেই অনুসৰি যোৱা এটা পষেক ধৰি দেশৰ বিভিন্ন প্ৰান্তত ৰাজধানীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কুটাঘাত সংঘটিত কৰাৰ ইনপুট ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছিল সেই মৰ্মে চলোৱা হৈছিল এটা বৃহৎ অভিযান আৰু কাকতলীয়ভাৱে সোমবাৰৰ দিনটোতে পুৱাৰে পৰাই বিভিন্ন প্ৰান্তত এই মডিউলটোৰ বিভিন্ন সদস্যক বিশেষকৈ চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সন্ধিয়াৰ ভাগত দিল্লীৰ লাল কিল্লাত সংঘটিত হ'ল এই ভয়াবহ বিস্ফোৰণটো যি বিস্ফোৰণত ইতিমধ্যে 10-12 জন লোকে প্ৰাণ হেৰুৱালে 30ৰো অধিক লোকে আঘাতপ্ৰাপ্ত হৈছে গতিকে এনেকুৱা এটা ভয়াবহ বিস্ফোৰণৰ আৰৰ যিটো মডিউল যি ফৰিদাবাদ মডিউল এই ফৰিদাবাদ মডিউলৰ যি চিকিৎসক জড়িত আছিল কালি দিনটোত আমি জনাইছিলো যে উমৰ মহম্মদ কাশ্মীৰৰ এজন যুৱ চিকিৎসক কেনেদৰে আত্মঘাতী আক্ৰমণেৰে এই বিস্ফোৰণ সংঘটিত কৰিছিল যি তথ্য ইতিমধ্যে প্ৰায় স্পষ্ট কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ এনআইএ ডক্টৰ উমৰ মহম্মদ কাশ্মীৰৰ এজন চিকিৎসক কালি আমি আপোনালোকক সবিস্তাৰে এই বিষয়ত জনাইছো ডক্টৰ উমৰ মহম্মদে কেনেদৰে আত্মঘাতী আক্ৰমণ কৰি দিল্লীত বিস্ফোৰণ ঘটাইছিল আৰু এই সমগ্ৰ মডিউলটোৰ আৰৰ এইজন ইৰফান আহমেদে সংগঠিত কৰিছিল চিকিৎসকসকলক উচতনি যোগাই আক্ৰমণ কৰাৰ বাবে প্ৰস্তুত কৰি তুলিছিল এইজন মৌলবী ইৰফান আহমেদে এইজন ইৰফান আহমেদেও এখন চিকিৎসালয়তে কৰ্মৰত মুঠৰ ওপৰত এটা বৃহৎ গ্যাং চিকিৎসকৰ এটা বৃহৎ গ্যাং হাজু কৰি তোলা হৈছিল আৰু এই গ্যাংটো অনুপ্ৰাণিত হৈছিল পাকিস্তানৰ জঘন্য সন্ত্ৰাসবাদী সংগঠন কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদ আৰু জেইছ-ই মহম্মদৰ দ্বাৰা প্ৰভাৱিত হৈ ফৰিদাবাদত সন্ত্ৰাসবাদী গোট সংগঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল মূল হোতা আছিল এইজন ইৰফান আহমেদ ডক্টৰ শাহিন সঈদ নামৰ লক্ষ্ণৌৰ এগৰাকী চিকিৎসকে ফৰিদাবাদৰ সন্ত্ৰাসবাদী গোটক আগবঢ়াই আহিছিল আৰ্থিক সাহায্য অন্যতম এটা গুৰুত্বপূৰ্ণ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে তদন্তত য'ত নেকি ডক্টৰ শাহিন সঈদ নামৰ লক্ষ্ণৌৰ এগৰাকী চিকিৎসক যিগৰাকী চিকিৎসকে ফৰিদাবাদৰ এই সন্ত্ৰাসবাদী যিটো মডিউল বা গোট এই গোটক আগবঢ়াই আহিছিল আৰ্থিক সাহায্য ইতিমধ্যে নিৰীক্ষণত ৰখা হৈছে
এইজন মৌলবী ইৰফান আহমেদক লগতে ইৰফান আহমেদৰ পত্নীকো আটক কৰি সোধা পোছা অব্যাহত ৰখা হৈছে জেইচ ই মোহাম্মদৰ পৰা প্ৰভাৱিত হৈ এনে ধৰণৰ এটা মডিউল প্ৰতিষ্ঠা কৰা হৈছিল যেটো মডিউল সংগঠিত কৰাৰ ক্ষেত্ৰত এই গ্যাংটোক সংগঠিত কৰাৰ ক্ষেত্ৰত বিশেষকৈ বসা একাংশ চিকিৎসকক এই গোটত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা এই মৌলবী ইৰফান আহমেদ সন্দৰ্ভত আৰু বহু তথ্য সংগ্ৰহ কৰিবৰ বাবে বৰ্তমান তীক্ষ্ণ নিৰীক্ষণত ৰাখিছে তদন্তকাৰী সংস্থাটোৱে জম্মু কাশ্মীৰৰ চৰিয়ানৰ বাসিন্দা হৈছে মৌলবী ইৰফান আহমেদ ইতিমধ্যে জম্মু কাশ্মীৰ যে কানেকশনৰ কথা বাৰে বাৰে পোহৰলৈ আহিছে জম্মু কাশ্মীৰৰ তিনিজনকৈ চিকিৎসকক সোমবাৰৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছিল এই মডিউলটোৰ কাৰণ ফৰিদাবাদৰ এপাৰ্টমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ এমোনিয়াম নাইট্ৰেট জব্দ কৰা হৈছিল ডিটনেটৰ জব্দ কৰা হৈছিল ৰাসায়নিক পদাৰ্থ জব্দ কৰা হৈছিল আইডি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয় যে নেকি বৃহৎ পৰিমাণৰ প্ৰায় 350-60 কেজি এমোনিয়াম নাইট্ৰেট মজুত কৰি ৰখা হৈছিল এটা এপাৰ্টমেণ্টত আৰু সেই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় চোৰাংচোৱাই আৰু তাৰ পিছত এনে ধৰণৰ এটা পিছৰ আনটো বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে ফৰিদাবাদৰ সেই ৰাসায়নিক পদাৰ্থ বা বিস্ফোৰক উদ্ধাৰ হোৱাৰ পাছতে জম্মু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 7 জন লোকক আৰু সেই 7 জনৰ মাজত আছিল এজন মৌলবী ইৰফান আহমেদো দিল্লী ফৰিদাবাদ জম্মু কাশ্মীৰ বিভিন্ন প্ৰান্তৰ পৰা এই মডিউলটোৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল জম্মু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 7 জনৰ মাজৰ এজন আছিল মৌলবী এজন ইৰফান আহমেদ শ্ৰীনগৰৰ সৰকাৰী মেডিকেল কলেজৰ পেৰা মেডিকেলৰ কৰ্মচাৰী আছিল ইৰফান আৰু সেই সূত্ৰে চিকিৎসকসকলক সংযোগ কৰাৰ ক্ষেত্ৰত সংগঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল এজন ইৰফান আহমেদে পুনৰ জনাইছো শ্ৰীনগৰ সৰকাৰী মেডিকেল কলেজৰ পেৰা মেডিকেলৰ কৰ্মচাৰী আছিল ইৰফান আৰু সেই মৰ্মে যিজন আত্মঘাতী বোমাৰু আছিল আত্মঘাতী আক্ৰমণকাৰী আছিল ফৰিদাবাদৰ ফালহা মেডিকেল কলেজৰ চিকিৎসক ডাক্তৰ উমৰ মোহাম্মদ যিয়ে I-20 বাহনখনত হাৰিয়ানাৰ পঞ্জীয়নভুক্ত I-20 বাহনখনত পাৰ্কিং লট লালকিল্লাৰ সন্মুখৰ বা সমীপৰ যেটো পাৰ্কিং লটত প্ৰায় 3 ঘণ্টা ধৰি ৰখাই থোৱা হৈছিল সেই আত্মঘাতী আক্ৰমণকাৰী আছিল ডাক্তৰ উমৰ মোহাম্মদ ফালহা মেডিকেল কলেজৰ চিকিৎসক মেডিচিন বিভাগৰ এগৰাকী চিকিৎসক কাশ্মীৰৰ এই চিকিৎসক গৰাকীৰ পৰিয়ালৰ 4 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মাতৃ লগতে জ্যেষ্ঠ ভগ্নী আছে 2 ভাতৃ আছে উমৰ মোহাম্মদৰ সেইখিনি কথা ইতিমধ্যে আমি আপোনালোকক জনাইছো মুঠৰ ওপৰত এই ইৰফান মৌলবী ইৰফানৰ নেতৃত্বতে তেনেকৈ এটা মডিউল গঠন হৈছিল আৰু চিকিৎসকসকলক সংগঠিত কৰি ভাৰতত আক্ৰমণ কৰিবলৈ ভাৰত ৰক্তাক্ত কৰিবলৈ এনে ধৰণৰ উচতনি যোগাই আহিছিল এইজন ইৰফান আহমেদে পেহেলগামৰ পাছত ভাৰতৰ যি অপাৰেচন সিন্দুৰ সেই অপাৰেচন সিন্দুৰৰ সময়ছোৱাত পাক অধিকৃত কাশ্মীৰ অৰ্থাৎ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ যি পৃষ্ঠভূমি সেই পাক অধিকৃত কাশ্মীৰত জেইচ ই মোহাম্মদ লস্কৰী তৈবাৰ ঘাটি তছনছ কৰিছিল ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে মাসুদ আজহাৰ জেইচ ই মোহাম্মদৰ মুৰব্বী মাসুদ আজহাৰৰ পৰিয়ালৰ 10 জনকৈ সদস্যক হত্যা কৰা হৈছিল বা নিধন হৈছিল অপাৰেচন সিন্দুৰৰ সময়ত আৰু তাৰে পুতক তুলিবলৈ জেইচ ই মোহাম্মদে বা মাসুদ আজহাৰে বিভিন্ন সময়ত ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আহিছে ভাৰতত পুনৰ এটা ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে যত হাৰপানী যোগাই আহিছে পাকিস্তানে যত হাৰপানী যোগাই আহিছে ISI ভাৰতৰ হতে সময়ে সময়ে এই পাকিস্তানে এই জেইচ ই মোহাম্মদ লস্কৰী তৈবাৰ জৰিয়তে ছায়া যুদ্ধ কৰি আহিছে ছায়া যুদ্ধ খেলি আহিছে আৰু সেই পাকিস্তানে বা সেই জেইচ ই মোহাম্মদে এতিয়া এনে ধৰণৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আকৌ এবাৰ ভাৰতত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বহুখিনি তথ্য ইতিমধ্যে ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছে ধৰ্মীয় মৌলবাদ তথা সন্ত্ৰাসবাদৰ শিক্ষাৰে চৰমপন্থাৰ বাবে মৌলবী ইৰফানে উচতনি যোগোৱাৰ তথ্য লাভ কৰা হৈছে পুনৰ উল্লেখ কৰিছো ধৰ্মীয় মৌলবাদ তথা সন্ত্ৰাসবাদৰ শিক্ষাৰে চৰমপন্থাৰ বাবে উচতনি দিছিল মৌলবী ইৰফান আহমেদে আৰু তাৰে পৰিণতি যোৱা সোমবাৰে সন্ধিয়া দিল্লীৰ বিস্ফোৰণ অৱশ্যে ভাৰতীয় চোৰাংচোৱাৰ তৎপৰতাত এটা বৃহৎ অঘটনৰ পৰা সমগ্ৰ দেশ ৰক্ষা পৰিছে
কাৰণ দেশৰ প্ৰধান চহৰসমূহক টাৰ্গেট কৰি লৈছিল এই মডিউলটোৱে যে নেকি মৌলবাদ তথা সন্ত্ৰাসবাদৰ শিক্ষাৰে চৰম পন্থাৰ বাবে তেওঁলোকক উচতনি দি একাংশ চিকিৎসকক গোট খুৱাইছিল যাতে চিকিৎসক হিচাপে পৰিচয় লাভ কৰা এইসকল চিকিৎসকৰ ওপৰত কাৰো সন্দেহ নপজে তাৰ বাবে এনে ধৰণৰ এটা মডিউল সংগোপনে গঠন কৰি উলিয়াইছিল ভাৰতত এনেদৰে হিপাইছিল এই মডিউলটো য'ত চিকিৎসকৰ এটা গ্যাং আমি পুনৰ জনাইছো যে চিকিৎসকক ভগৱানৰ লগত তুলনা কৰা হয় ঈশ্বৰৰ লগত তুলনা কৰা হয় আৰু সেই চিকিৎসকেই এতিয়া এনেদৰে সন্ত্ৰাসবাদী ৰূপত ঘাতকৰ ৰূপ লৈ ভাৰতত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ইতিমধ্যে বহুখিনি তথ্য আহিছে ডক্টৰ শাহিন সঈদ লক্ষ্ণৌৰ চিকিৎসকগৰাকীও অতি শীঘ্ৰে জালত পৰিব কাৰণ শাহিন সঈদ নামৰ লক্ষ্ণৌৰ চিকিৎসকগৰাকী পুঁজিৰ যোগান ধৰিছিল এই চিকিৎসকৰ গ্যাংটোক গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বৰ্তমান ভূটান ভ্ৰমণৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকীয়াই দিছে সন্ত্ৰাসবাদীক কোনো পধ্যেই সাৰি যাবলৈ দিয়া নহ'ব যিমানেই ব্লুপ্ৰিণ্ট প্ৰস্তুত নকৰক কিয় সকলো ব্লুপ্ৰিণ্ট উফৰাই পেলাব পুনৰ সকীয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ইয়াৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে কাৰণ ভাৰতে ইতিমধ্যে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে চৰম পুতক তুলিবলৈ সক্ষম হৈছিল পেহেলগাম কাণ্ডৰ গতিকে কোনেও সাৰি নাযায় ভাৰতীয় চোৰাংচোৱাৰ হাতত সকলোখিনি তথ্যই আছে জোৰদাৰ তদন্ত চলি আছে এই চক্ৰটো যেহেতু জৈশ-ই মহম্মদৰ দ্বাৰা প্ৰভাৱান্বিত বুলি কোৱা হৈছে জৈশ-ই মহম্মদে বাৰে কুটাঘাত সংঘটিত কৰাৰ প্ৰস্তুতি চলাই আহিছিল প্ৰায় 10,000 সদস্য সক্ৰিয় কৰি থকাৰ কথা ইতিমধ্যে ভিডিঅ' বাৰ্তা যোগেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকীয়াইছিল মাসুদ আজহাৰে অপাৰেশ্যন সিন্দুৰৰ পিছতে সেই সকীয়নি প্ৰদান কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাসুদ আজহাৰে যে 10,000 সক্ৰিয় সদস্য আছে যিকোনো মুহূৰ্তত ভাৰত ৰক্তাক্ত কৰি তুলিব গতিকে এনেদৰে স্পৰ্শকাতৰ প্ৰতিটো স্থান কাশ্মীৰ লগতে মুম্বাইৰ সেই উপকূলীয় অঞ্চলসমূহত যাতে সমুদ্ৰ পৃষ্ঠৰে আহি ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে মুম্বাইত প্ৰৱেশ কৰিব নোৱাৰে কুটাঘাতকাৰীয়ে 26/11 কাণ্ডৰ পুনৰাবৃত্তিৰো বহুখিনি ইনপুট লাভ কৰিছিল ভাৰতীয় চোৰাংচোৱা বিগত সময়ছোৱাত সকলো দিশৰ পৰা সতৰ্ক দৃষ্টি ৰখা হৈছে স্পৰ্শকাতৰ সকলো স্থানতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে যাতে কোনো এটা খুৰুঙা ৰৈ নাযায় তাৰ বাবে হস্তম হৈ আছে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ সুৰক্ষা সংস্থাসমূহ আমি জনাই যাম দিল্লী বিস্ফোৰণৰ প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ